हे बाबांधव पायमती समस्त जना अपना हमर আগত ইমান সময় আমাৰ উপলব্ধ আমাৰ হাজৰিকা ভাগজনা ইমান সুন্দৰকৈ ব্যাখ্যা কৰি গৈছে ইমান সুন্দৰ মধুময় কথা যে এটা এটা শব্দৰে ইমান সুন্দৰকৈ অৰ্থ লিখি গৈছে যে মই ভাবো ইয়াতকৈ আৰু কিবা যে আমি দিব পাৰিম এনেকুৱা একেবাৰে নহয় আমি মাত্ৰ নিহিত হৈ আহিছো পুনৰবাৰ কৈছো এতিয়া প্ৰভুসকল এই যে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছে তাকো ভাগৱত মন্দিৰত আমি সৰুৰে পৰা এই বজাৰলৈ এনে ভাগৱত মন্দিৰ দেখি যাওঁ কিন্তু মনত এটা আশা আছে যে ভাগৱত মন্দিৰত এৰি যদি পাঠ কৰিব পাৰিমহেঁতেন কিন্তু আজি প্ৰভু ভগৱন্তই এইটো কৃপা কৰিছে যাৰ কাৰণে আজি আপোনাৰ সকলোৰে সন্তসকলৰ মহন্তসকলৰ শ্ৰীচন্দ্ৰখন সম্ভৱ হৈছে প্ৰভুসকল আমি এই ভাগৱত মন্দিৰত ভাগৱত পাঠৰ আয়োজন কৰি আমি বেলেগ পাঠৰ আয়োজন কৰিব পাৰিমহেঁতেন বেলেগ পুৰাণ বা বেলেগ বেদ আদি গ্ৰহণ কৰিব পাৰিমহেঁতেন কিয় মনৰ প্ৰশ্ন নহয়নে যে আমি ভাগৱত পাঠৰে যে আয়োজন কৰিলো কিয় কৰিলো কলিযুগৰ প্ৰভুসকল একমাত্ৰ উত্তম শাস্ত্ৰ হ'ল এই ভাগৱত শাস্ত্ৰ আৰু এই ভাগৱত শাস্ত্ৰত ইয়াত সমস্ত জীৱনৰ ৰস ইয়াত নিহিত হৈ আছে আমি যেনেদৰে এখন আইনাৰ সন্মুখত গৈ মুখখন চালে যেনেকুৱাকৈ আইনাখনে ফাঁকি দিয়ে ঠিক তেনেকুৱাকৈ ভাগৱতৰ ওচৰত আহিলে আমাৰ জীৱনত কৰবাত চলাত শুদ্ধ হৈছে নে ভুল হৈছে এইটো ভাগৱতে আমাক এটা হাততে দেখুৱাই দিয়ে সেয়ে কোৱা হয় ভাগৱত আমাৰ জীৱনৰ একোখন নাম আৰু এই ভাগৱত এই কাৰণে আমাৰ কলিযুগৰ একমাত্ৰ শাস্ত্ৰ আপোনাৰ হবে জানে এই সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত ভূকমুখে ৰসত চতুৰাম যিটো কৃষ্ণৰ চৰণে দিয়া পৰম সন্তোষে ৰসয়ামৃত পৰম সন্তোষে ৰসয়ামৃত সকলো নিগম কল্পতৰু শাস্ত্ৰৰ ভিতৰত একমাত্ৰ ভাগৱতে হ'ল উত্তম শাস্ত্ৰ তাকে ক'লে ভাগৱত আগতে ফল হৈ আছিল তাৰ ফল মহাভাগৱত ভাগৱত আগতে ফল হৈ আছিল ভূকমুখে যেতিয়া ভূমিত পৰি আহি তেতিয়া লগে লগে কি হৈ গ'ল ভাগৱত ফলৰ পৰা লগ হৈ গ'ল আৰু ৰসত চতুৰ লোকসকলে আপোনাৰ দৰে ৰসজ্ঞ ৰসত চতুৰ লোকসকলেহে এই ভাগৱতৰ ৰস আস্বাদন কৰিব পাৰে যি ৰসতেই চতুৰ নহয় সেই মানুহে কেনেদৰে ভাগৱতৰ ৰস আস্বাদন কৰিব যেনেদৰে আমি পানী চেনি আৰু নিমখ ঘাটি থাকিলে সোনকালে ঘাট খাব যদি আমি তাত বালি অকণমান ঘাটি থাকো যেনেদৰে ঘাট নাখাব ঠিক তেনেকুৱাকৈ যে কিছুমান মানুহক যিমান ভাগৱতৰ কথা কৈ থাকিলেও তেওঁ কেতিয়াও বালিৰ দৰে বালি যেনেকৈ পানীৰ লগত দ্ৰৱীভূত নহয় তেওঁ কেনেকুৱাকৈ ভাগৱতৰ লগত দ্ৰৱীভূত বা মিশ্ৰিত হৈ যাব
নোৱাৰে কিন্তু আপোনালোকৰ সন্তসকলে যিনেকি মহাভাগৱত পাঠ আৰু ব্যাখ্যাৰ আয়োজন কৰিছে এই হ'ল ৰসত চতুৰ বুলি কৈছে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে বিয়োগ ৰসমৃত এই ফলৰ অমৃতৰ পৰা কি হৈ গ'ল এতিয়া এই ভাগৱত ৰসমৃত এইকাৰণে কৈছে যে সুখ মুখাত অমৃত সংযুতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহু ৰসিকা ভূমি ভাবুক আমাৰ হাজৰিকা বাদনে প্ৰথমতে গাই থৈছে যে ভাবু হৈ পান কৰা ভাৱে পান কৰা এই ভাগৱত ইমান সময় যে ইমান তত্ত্ব প্ৰাপলে যিয়ে য'ৰ পৰা শ্ৰৱণ কৰি আছে কেৱল ভাবু হৈ পান কৰা ভাবু হৈ যদি তেওঁ অকণমান সময় পান কৰিব পাৰে ইয়াৰ দ্বাৰা তেওঁ জীৱনৰ পৰম গতি ইহ জনমৰ আৰু পৰ জনমৰ পৰম বিত্ত তেওঁ লাভ কৰিব পাৰিব যদি শুনাৰ নিচিনাকৈ যদি কোনোবাই শ্ৰৱণ কৰিব পাৰে হে প্ৰভুসকল ভগৱন্ত পুৰুষে এতিয়া কৈছে যে পিতৃ মাতৃ ভাতৃও নিষেধ বোলে বাপ আঠেৰে জান্ত কাৰো নুগুচন্ত হাত বিপ্ৰ পত্নীসকলে কি কৰিলে যে কাৰো হাত বচন নুশুনাকৈ তেওঁলোকে যে ভগৱন্তই যিহেতু আজ্ঞা কৰিছে ভগৱন্তই আজ্ঞা কৰিছে যেতিয়া তেওঁলোকে মানে কি কৰিছে ভগৱন্তৰ আজ্ঞা হোৱাৰ লগে লগে তেওঁলোকে গুচি গৈছে কোনো ধৰণৰ তেওঁলোকৰ মনত সংকোচ বা কিবা নাই যি আজ্ঞা হয় এই আজ্ঞা পালন কৰাৰ কাৰণে আমিও ৰাজি ৰাখিব লাগে বিপ্ৰ পত্নীসকলৰ যেনেকুৱা ভক্তি কৃষ্ণ আমিও ঠিক তেনেকুৱা ভক্তি মাৰ্গে যদি যাব পাৰো প্ৰভু ভগৱন্তই নিশ্চয় কৃপা কৰিব যে কাৰো হাত বচন নুশুনাকৈ তেওঁলোক গৈছে বহুদিনৰ ধৰি গুণ ধুনীয়া চৰি তেওঁলোকে বহুদিনৰ পৰা প্ৰভু ভগৱন্তৰ গুণ চৰি শুনি আছে বহুদিনৰ পৰা প্ৰভু ভগৱন্তৰ গুণ কৃষ্ণৰ গুণ শুনি আছে পৰিচন্ত আশা হবে কৃষ্ণক দেখিত তেওঁলোকৰ বহুদিনৰ আশা আমি যদি এবাৰ কৃষ্ণক দেখা পালোহেঁতেন আমি যদি স্বচক্ষে কৃষ্ণক দৰ্শন কৰিব পাৰিলোহেঁতেন এইটো আছিল বিপ্ৰ পত্নীসকলৰ আশা প্ৰভুসকল আমিও প্ৰভু ভগৱন্তক এনেকুৱাকৈ প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু যে হয় মই জানো মই পাপী মোৰতো যোগ্য নাই যে এনেকুৱা যোগ্যতাও নাই যে তোমাক যে আমি চকুৰ সন্মুখত আমি একদম সাক্ষাৎ দৰ্শন লাভ কৰিম কিন্তু হে প্ৰভু যাতে সয়নে সপোনে হ'লেও তোমাৰ দৰ্শন লাভ কৰি থাকো এইটো হ'লেও যাতে তুমি কৃপা কৰা যাতে সপোনত সাপে খেদা বাঘে খেদা এইবিলাক যাতে দেখিব লগা নহয় সপোনত যাতে তোমাৰেই ৰূপ আমি দেখা পাওঁ এইটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে সয়নে সপোনে হ'লেও যদি আমি দেখা পাওঁ এইটোৱে আমাৰ জীৱনৰ যি উদ্দেশ্য এয়া সফল হয় হেন হৰি ৰহি আছে আকি আচন্ত পাছত নুশুনি কাহৰ বাক্য জান্ত আনন্দ তেওঁলোকে কাৰো হাত বচন নুশুনে এতিয়া কাৰো হাত বচন শুনিব নাই তেওঁলোক যেনেদৰে ব্ৰজাংগনা গোপীসকলে কাৰো হাত বচন নুশুনাকৈ কি কৰিছিলে ভগৱন্ত ঈশ্বৰ কৃষ্ণক বিচাৰি কৰিছিলে ভগৱানে তেওঁলোকক স্বামী ভয় দেখুৱাইছে বোলে তোমালোকৰ স্বামীসকলে তোমালোকক মাৰিব নিন্দা কৰিব সমাজে নিন্দা কৰিব কলংকিত কৰিব বোলক যিয়ে যি বোলে বোলক কিন্তু আমি তোমাক ভাল পাওঁ এই মোৰ কথা তেওঁলোকক ভয় দেখুৱাইছিলে বোলে তোমালোকক এই যে বাঘ ভালুক এইবিলাক জীৱ আছে হিংস্ৰ জন্তুবিলাক আছে ইহঁতে তোমালোকক আক্ৰমণ কৰিব যি আহিছে যোৱা কিন্তু গোপীসকলে কি কৰিছিলে সেই বাধাটো নেওচি তেওঁলোকে ভগৱানৰ লগত ৰাগ ক্ৰীড়া কৰিছিল আৰু ঠিক তেনেদৰে বিপ্ৰ পত্নীসকলক কাৰো হাত বচন নুশুনাকৈ অতি আনন্দেৰে আহিছে আৰু প্ৰভুসকল আমিও ঈশ্বৰক পাবৰ কাৰণে ইমান হাত বচন কিবা কিবি শুনাৰ কোনো কথা নাই বাকী হাত বচনটো বেলেগ কথা কিন্তু ঈশ্বৰক পাবৰ কাৰণে প্ৰভু ভগৱন্তক পাবৰ কাৰণে কোনো ধৰণৰ হাত বচনৰ ইমান প্ৰয়োজন নাই এৰা মানুহৰ আদি ব্ৰহ্ম নৰ ক্ৰোধ পৰ বিমতে ভেটতে আব্ৰাম মতে ভেট লৰ কৃষ্ণ পদে গীতে আতি উত্ৰাৱল নাৰী নোৱাৰিল ৰাতিতে পাওঁ বন্ধে ধৰি মাৰি কোনোবাই তেওঁলোকক ধৰিও ৰাখিব পৰা নাই কোনোবাই তেওঁলোকক মাৰিও ৰাখিব পৰা নাই
তেওঁলোকে জানে যে এয়া আমাৰ সঁচা স্বামী নহয়, আচল স্বামী নহয়। আসল স্বামী হল একমাত্র এজনেই স্বামী আছে, এই হল ঈশ্বর কৃষ্ণ। প্রভুসকল আমাৰ আইসকলে যিসকলক স্বামী ঘোষণা কৰি আছে, এয়া স্বামী হল, এয়া বিষয়ী স্বামী, বৈষয়িক স্বামী। আসল স্বামী হল ঈশ্বৰ কৃষ্ণ, কৃষ্ণ স্বামী। ইয়াত এজনেই কৃষ্ণ আছে, সেইজনেই স্বামী। তাৰ পিছতে আৰু বেলেগ স্বামী আমাৰ এই বিষয়ী জগতত থকাবিলাক আসল স্বামী নহয়, এইবিলাক হল আমাৰ বিষয়ী স্বামী। দ্ৰৌপদীৰ 5 জন স্বামী থকাৰ পিছতো তেওঁক বচাব নোৱাৰিলে, কেৱল কোনে বচালে? সেই সময়ত বস্ত্ৰহৰণৰ সময়ত কেৱল মাত্ৰ কৃষ্ণ স্বামী বচালে। সেইকাৰণে কোৱা হয় স্বামী ৰাম হে স্বামী ৰাম। স্বামী আমি সকলোৱে অনুভৱ কৰোঁ। আমাৰ ধৰ্মীয় ভাষা শেষত কি কৰে? শেষত কি দিয়ে? স্বামী ৰাম প্ৰভু বুলি থাকে। সকলোৱে কিন্তু আমি স্বামী বুলি কওঁ। পুৰুষসকলৰ স্বামী বুলি কয়, মহিলাসকলৰ স্বামী বুলি কয়। আমি এইবিলাক আমি হল বিষয়ী পুৰুষে, আচল স্বামী হল ঈশ্বৰ কৃষ্ণ স্বামী। আৰু বিপ্ৰ পত্নীসকলে এইটো জানিছে যে এওঁলোক স্বামীয়ে বাধা দিলেও আসল স্বামীক আমি পাবৰ কাৰণে গৈ আছো, যি ইমান দিনে আমি শুনি আছিলো, তেওঁ যিহেতু আহ্বান, গতিকে আমি কোনো আৰু বেলেগ স্বামীৰ কথা শুনা নাই। এইকাৰণে কৈছে যে কৃষ্ণক দেখিলে আঁকি উত্তাৱল নাৰী নোৱাৰিল ৰাখিতে কমলতে ধৰি মাৰি, তেওঁলোকক ধৰি বান্ধি মাৰিও কি কৰিব নোৱাৰিলে, ৰাখিব নোৱাৰিলে। তেওঁলোকে এনেকুৱা মানে ঈশ্বৰ কৃষ্ণক পাবৰ কাৰণে এনেকুৱা আকুল, আৰু আকুল প্ৰভুসকল তেনেকুৱা আকুল হ'ব লাগিব। এৰাম ধেম ধৈতে মনত হৈতে সাধি বান্ধে জনী, সাগৰত তথা ৰক্ত দেৱ নদী, সেইমতে নাৰী গণো মগনিবা ভাবে, কৃষ্ণ দৰ্শনয়ধি লাভে যায় যাতে। যেনেদৰে বিভিন্ন উপনদীবিলাক গৈ গৈ এটা সময়ত সাগৰত পৰেগৈ, ঠিক তেনেদৰে কৈছে সেইমতে নাৰীসকলৰ নগনি বাধাকে, সেইমতে নাৰীসকলৰ কোনো ধৰণৰ বাধাত নগনি কি কৰিছে? কৃষ্ণ দৰ্শনৰ অভিলাষে যায় যাতে, কৃষ্ণ দৰ্শনৰ অভিলাষ ৰাখি, কৃষ্ণ দৰ্শনৰ হেঁপাহ ৰাখি কি কৰিছে? যাকে যাকে বিপ্ৰ পত্নীসকলে গুচি গৈছে। যমুনাৰ তীৰে নৱ অশোকাবনত লীলায় ভ্ৰমত কৃষ্ণ গোপৰময় ঘট, পৰম প্ৰকাশকুটি কন্দৰ্প পুজিনী, মধুৰ মূৰ্তিক হবে দেখিল ব্ৰাহ্মণী। গতিকে যমুনাৰ তীৰে অশোকবনত কি কৰি আছে? প্ৰভু ভগৱন্ত কৃষ্ণ তাতে প্ৰকাশমান হৈ আছে, উজ্জ্বল। চকুকেইটা পদুম ফুলৰ কলিটোৰ দৰে, হাতকেইখন পদুম ফুলৰ কলিটোৰ দৰে, খুব সুন্দৰ। নৱকঞ্জলোচনা কঞ্জ মুখ কৰ, কঞ্জ পদ কঞ্জাৰুণ, খুব সুন্দৰ তেওঁ। চকুকেইটা পদুম ফুলৰ দৰে, এনেকুৱা এটা ৰূপত কি হৈ যায় যে সমস্ত তাতে যিসকল জীৱ আছে, জীৱ বুলি মতে অকল মানুহে নহয়, পশু পক্ষী যিমান বিলাক আছে, সকলোৱে কি হৈ যায়? তাতে ভগৱন্ত পুৰুষৰ সেই ৰূপ সৌন্দৰ্যত বিভোৰ হৈ যায়। শ্যাম তনুপিত বসে দেখিল জল, পুতি হক ধৰ ৰুচি বৰমানি মল।
মাঘে মৈৰাত পাখি মন্য পুষ্পমালা গলে প্ৰকাশেৰু চিৰধুই কৰ্ণই উত্তপলে এইবিলাকৰ প্ৰভু ভগৱন্তৰ ৰূপ বৰ্ণনা কৰি আছে যি বিপ্লৱ তেওঁলোকে গৈ এই ৰূপটো দেখা পাইছে অলপাপক পতি কৰে কপালে প্ৰকাশ প্ৰভুলত ভজমুখে দেখি অল্পহাস এৰম গালে গেৰু গপী আছা দেখিতে সুদেশ ও পৰম মোহমূৰ্তি নতবৰ দেশ এখন প্ৰভু ভগৱন্তৰ এটা সুন্দৰ ৰূপ শ্যামল তনু পীতমস্তে দেখা উজ্জ্বল শ্যাম কৰণীয়া এটা শৰীৰ তনু মানে শৰীৰ পীতমস্ত দেখা উজ্জ্বল ইমান সুন্দৰ পীতমস্ত পৰিধান কৰি আছে যি হল ভজনীয় ৰূপ যেতিয়া শৰণ লৈ ভজন লয় এই ভজনৰ সময়ত গুৰুসকলে এই সুন্দৰ ৰূপটো এটা এটাকৈ ধুনীয়াকৈ প্ৰকাশ কৰে যিসকল ভজনীয় আছে তেওঁলোকে বুজি পাব যে এই সুন্দৰ ৰূপটো কেনেকুৱা আৰু এই ৰূপটো যদি নাহে যদি নাম লোৱাৰ সময়ত যদি এই ৰূপটো নাহে তেতিয়াহ'লে ভগৱতী শিকি ভাই মুখে বোলা নাম হৃদয় ধৰা ৰূপ এতেকে মুক্তি পাইবা পহিলো স্বৰূপ মুখেৰে নাম বুলিব লাগিব মুখেৰে নাম বুলি যদি আমি বেলেগ চিন্তা কৰি ৰাখো ভাগৱতত আহি যদি বেলেগ চিন্তা কৰি ৰাখো চাহ খোৱাৰ কথা ভাত খোৱাৰ কথা যদি বেলেগ বেলেগ চিন্তা আহি আহে এইবিলাক চিন্তাৰ দ্বাৰা ভাগৱতৰ যি ফল পাব লাগে এই ফল নাপাব প্ৰভু অকল মহামুনীন্দ্ৰ মহন্ত সুখদেৱে মহাৰাজ পৰীক্ষিতক ভাগৱত কলে 7 দিন 7 ৰাতি এই 7 দিন 7 ৰাতি ভাগৱত কথা শুনিয়ে মহাৰাজ পৰীক্ষিতে গতি পালে আমি 7 দিন নহয় বহুত তেনেকুৱা 7 দিন গুচি গৈছে কিন্তু আমি শুনিলেও যে কামত নাহে তাৰ কি কাৰণ জানে একমাত্ৰ হ'ল আমি ভাগৱতত আহি যেনেদৰে শুনিব লাগে যেনেদৰে ৰস পান কৰিব লাগে তেনেদৰে মোৱালভাৱ কৰা ভূকৰ্ণ উপাখ্যানটো কৈছে সমষ্টি ভাগৱতৰ প্ৰথমতে আছে ভূকৰ্ণ উপাখ্যান ভূকৰ্ণই এবাৰ ভাগৱত কৈছে যেনেদৰে সুখদেৱে পৰীক্ষিতক ভাগৱত কৈ আছিলে ভূকৰ্ণই ভাগৱত কথা কৈ আছিলে তেওঁৰ ভাই তিখাস হৈছিলে ধুন্দুকাৰী এই ধুন্দুকাৰী যেতিয়া তিখাস হৈছিলে তেওঁ বিভিন্ন শ্ৰাদ্ধ পিণ্ড দিও মুক্তি দিব পৰা নাছিলে শেষত সূৰ্যদেৱে ক'লে বোলে হে ভূকৰ্ণ তুমি 7 দিন 7 ৰাতি ভাগৱত কোৱা আৰু ভূকৰ্ণই ভাগৱত ক'লে লগত বিভিন্ন সন্ত মহন্তসকল বহি আছে আৰু ভূকৰ্ণই কি কৰিছিলে তেওঁৰ ভাই কি কৰিছিলে ধুন্দুকাৰী 7টা পাত থকা এডাল বাহত তেওঁ পেট আত্মাটো তাতে ঘূৰাই ৰাখিছে এদিন ভাগৱত কৈছে আগেদি বিৰতি দিছে লগে এটা পাত ফাটি গৈছে দ্বিতীয় দিনা ভাগৱত কৈছে দ্বিতীয় পাত ফাটি গৈছে 7 দিন ভাগৱত কৈছে 7টা পাত ফাটি গৈছে লগে তেওঁৰ ভাই পেট আত্মাৰ পৰা সাক্ষাৎ বৈকুণ্ঠৰ যি প্ৰাপ্তি হ'ব লগা হয় যি শৰীৰ সেই শৰীৰ আগত বিদ্যমান হৈ বহি গৈছে তেতিয়া বাকী ঋষিমুনিসকলৰ লগতে ভূকৰ্ণই প্ৰশ্ন কৰিছিল যেতিয়া লৈ যাব গৈছিল বৈকুণ্ঠলৈ বোলে ৰোৱা অকণমান কথা আছে একেলগে ভাগৱত শুনিছে এওঁলোকে কিয় গতি পোৱা নাই তেতিয়া বৈকুণ্ঠৰ পাৰিষদসকলে এটা কথা কৈছিলে বোলে হে গুৰুদেৱ এওঁলোকে ভাগৱত শুনিছে কিবা খাই শুনিছে বোলে ভোজন কৰিছে কিন্তু যেতিয়া ভূকৰ্ণই ভাগৱত কথা কৈ আছিলে তেতিয়া ধুন্দুকাৰীয়ে একো খোৱা নাছিলে একো নোখোৱাকৈ একোটি পানী নোখোৱাকৈ ভাগৱত কথা শুনি আছিলে যাৰ কাৰণে ভূকৰ্ণই ভাগৱত কওঁতে ধুন্দুকাৰীয়ে সাক্ষাৎ বৈকুণ্ঠৰ পাৰিষদ লাভ কৰিব পাৰিছিল প্ৰভুসকল মহাৰাজ পৰীক্ষিত ভাগৱত শুনিছে একো নোখোৱাকৈ আমি যদি 7 দিন 7 ৰাতি ভাগৱতটো বাজে 2 ঘণ্টা বা 3 ঘণ্টাৰ সময়ত যদি আমি চাহ খাওঁ ভাত খাওঁ কৰি ৰাখোঁ তেতিয়াহ'লে আমাৰ ভাগৱতে ফল দিয়ে তাৰ মেইন কাৰণটো হ'ল এইটো গতিকে প্ৰভুসকল সেইকাৰণে মহাৰাজ পৰীক্ষিতে 7 দিন শুনি গতি পালে আৰু আমি গতি নোপোৱাৰ মূল কাৰণ হ'ল সেইটো কিন্তু পৰীক্ষিতৰ জীৱনৰ সৌভাগ্য হৈছিলে বোলে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব আমাৰ কিন্তু 7টা দিন ওম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি আমাৰো সেই 7টা বাৰেই কিন্তু পৰীক্ষিতৰ জীৱনৰ সৌভাগ্য হৈছিলে যে তেওঁ অহা 7টা বাৰত মৰিব কিন্তু আমাৰ সৌভাগ্যটো হ'ল যে আমি কোন 7টা বাৰত মৰো আমি নাজানো আমি কালিয়ে মৰো নে আজিয়ে মৰো নে এতিয়াই মৰো আমি কোনেও নাজানো কিন্তু পৰীক্ষিতে জানিছিলে যে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব এই হ'ল পৰীক্ষিতৰ জীৱনৰ সৌভাগ্য আৰু আমাৰ সৌভাগ্য হ'ল আমি কোনটো বাৰত মৰো আমি নাজানো কিন্তু এই 7টা বাৰতে মৰিব
কাৰণ আমি আৰু অলপ এখন চৰা হৈ কি কৰিব লাগে আমি ভাগৱত ৰস পান কৰিব লাগে যেনেকৈ নহওক পান কৰিব লাগে আৰু এই গোপীসকলো বিপ্ৰপতিসকলৰ ঠিক তেনেকুৱা এটা অৱস্থা যে প্ৰভু ভগৱন্তক তেনেকুৱা এটা ৰূপত দেখি তেওঁলোকে অতি মন মোহিত হৈ গৈছিলে ফকীৰ কান্ধত থৈয়া বাবু হৰি হৃদয় পুৰান্ত পদ্ম আৰু হাতে ধৰি কৰমলা বৈনতী ৰূপ চমৎকাৰ শ্ৰী হবে দেখিয়া কি নবা সন্তোৱাৰ ফকীৰ কান্ধত থৈয়া বাবু হৰি হৰিয়ে কি কৰিছে ফকীৰসকলৰ কান্ধত বাও হাতখনেৰে ভৰ দি কি কৰি আছে তেওঁ তেনেকে আছে ইমান ভাগ্যৱান আছে তেওঁৰ ফকীৰসকল গোপীসকল যে ভগৱানৰ লগত একেলগে তেওঁলোকে কি কৰিব পাৰিছে প্ৰসাদ খাব পাৰিছিলে একেলগে তেওঁলোকে গৰু চৰাব পাৰিছিলে এই হ'ল তেওঁলোকৰ সৌভাগ্য গতিকে সেইকাৰণে বিপ্ৰ ফকীৰসকলে দেখা পাইছে যে ভগৱন্ত পুৰুষে ফকীৰ বাও কান্ধত হাত থৈ কেনেবাকে খুব সুন্দৰকৈ ৰৈ আছে পৰম লাৱণ্য ৰাতি ৰূপ চমৎকাৰ পৰম লাৱণ্য দেখিবলৈ অতি সুন্দৰ ৰূপ চমৎকাৰ হৈ গৈছে যি চমৎকাৰৰ কথা এতিয়া বৰ্ণনা কৰিলে পাৰা নাযায় যদি নেদেখে নিজৰ চকুৰে নেদেখে ই বৰ্ণনাৰ অতীত বোলে সাগৰখন কেনেকুৱা সাগৰখন এনেকুৱা যে ইয়াৰ পৰা সেইটো পাৰ নেদেখি এইটোহে ক'ব পৰা যায় কিন্তু ওচৰত গৈ চোৱাজনে আৰু বেছিকৈ অনুভৱ কৰিব পাৰে যে তাতে আৰু কিমান গভীৰ ঠিক তেনেকুৱা প্ৰভু ভগৱন্ত যে যিয়ে দেখা পাইছে তেওঁ এই গভীৰতাটো অতি অনুভৱ কৰিব পাৰে এইজনে কৈছে শ্ৰী হবে দেখিয়া কি নবা সন্তোৱাৰ ও যাৰ কথা শ্ৰৱণে কি প্ৰাৰ্থনাৰী গণ অনিক্ষণে মাধৱত নিমজিৰাও হেনয় কৃষ্ণ পায়া সায়মীৰন্তৰ নয়নৰ দাৰিণীয়া কৰি হয় ভন্তৰ যাৰ কথা শ্ৰৱণে কৃতাৰ্থ নাৰীগণ যাৰ কথা ইমান দিনে শুনি কৃতাৰ্থ হৈ আছে আজি তেওঁ সাক্ষাৎ দৰ্শন লাভ কৰিছে এইটো আৰু ইমান ডাঙৰ কথা যাৰ কথা শুনিহে আছিলে ইমান দিনৰ পৰা আমি যেনেকৈ কোনোবা এজন মানুহৰ নাম শুনি থাকো কিন্তু সাক্ষাৎত দেখা পাইছে কিমান ভাল লাগে সাক্ষাৎত দেখা বোলে নামটো শুনি আছিলো আজি সাক্ষাৎ দৰ্শন হ'ল ঠিক তেনেকুৱা প্ৰভু ভগৱন্তৰ কথা ইমান দিনে বিপ্ৰ পত্নীসকলে শুনিহে আছিলে কাণেৰে কিন্তু দেখা পোৱা নাছিলে আজি শুনি যেন তেওঁলোকৰ মানে মন মগজু চব শান্ত হৈ গৈছে অনুক্ষণে মাধৱত নিমজিত মন তেওঁলোকৰ মনটো কি হৈ গৈছে মাধৱত আৰু নিমজিত হৈ গৈছে মাধৱৰ লগত দেৰি গৈছে হেনয় কৃষ্ণক পায়া চায়া নিৰন্তৰ নয়ন দাৰিণীয়া কৰি ভন্তৰ আৰু এনেকুৱা ঈশ্বৰ কৃষ্ণক যেতিয়া তেওঁলোকে চিনি পালে তেতিয়া কি কৰিছে তেওঁলোকে প্ৰভু ভগৱন্তক একদম চকুৰ সন্মুখৰ পৰা বেলেগলৈ নিব পৰা নাই কেৱল চকুৰ আগতে কেৱল চাইছে আৰু চাইছে ঈশ্বৰ কৃষ্ণৰ এই বিতুপন মনোমোহা যি ৰূপ ইমান সুন্দৰ ৰূপ হে ৰাম চিৰকাল আছিলত হৃদয়ত ধৰি উপজিল প্ৰেম পৰে লোতল ধৰি পুলকিত তনু আদি ভয় কৃষ্ণময় চিৰকাল আছিল ভিৰত ধৰি চিৰকাল যি ঈশ্বৰক ভিৰত ধৰি আছিল বিপ্ৰপতিসকলে উপজিল প্ৰেম কৰে লোতপনি ধৰি লোতক চকু পানী কৰিছে আমি জানো কোনোবা দিনা কান্দি পাইছো ঈশ্বৰৰ পৰা
আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰো কেৱল এইটো নাই সেইটো নাই প্ৰভু ধনম দেহি বিদ্যাম দেহি পুত্ৰম দেহি মনোৰম ভাজ্যাম দেহি কেৱল দিয়ক আৰু দিয়ক আমি নাইটো ঘূৰণি ধৰি থাকো কেৱল নাই আৰু নাই আৰে আমি জীৱনত কি পাইছো তাক লৈ আমি কোনোদিন সন্তুষ্ট নহওঁ কি পোৱা নাই এইটো বেছিকৈ মূৰ ঘমাও আৰু কি পাইছো এইটো আমি নাচাও আমাৰ জীৱনৰ আটাইতকৈ দুখৰ কাৰণ হ'ল এইটো ক'ব আমাৰ জীৱনৰ আটাইতকৈ দুখৰ কথা আমি এতিয়া কি পাইছো এইটো লৈ সন্তুষ্ট নহওঁ সন্তোষেই পৰম সুখ অসন্তোষীয়া মানুহে কোনোদিন সুখ নাপায় ভাগৱত অনুষ্ঠানত আহিলেও সুখ নাপায় এটা নহয় এটা ভুল ধৰিহে যাব ভাগৱত অনুষ্ঠানত আহি কাৰোবাৰ বিয়া দিছে বোলে অমুকে মোক মাতে নিদিয়ে দৰাৰ মাকে মাতিলে কইনাই মাতে নিদিলে বা কইনাৰ মাকে মাতে নিদিলে এনেকুৱা বিভিন্ন প্ৰকাৰৰ অমুকে মাতিলে তমুকে মাতিলে এটা এটা ভুল ধৰি কি কৰি যাব পাৰে এনেকুৱা আহিব পাৰে এইবোৰ অসন্তুষ্টি আহিব আজি ভাগৱত অনুষ্ঠানত এনেকুৱা অসন্তুষ্টি আহিব পাৰে বোলে মোৰ এইটো নহল মোৰ পচন্দৰ মতে নহল এইবোৰ অসন্তোষ কিন্তু প্ৰভুসকল আমি যদি সন্তোষ হ'বৰ কাৰণে চেষ্টা কৰো এই মনটো যদি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত লগাই দিওঁ তেতিয়াহ'লে মন আখৰটা উল্টা কৰিলে কি হৈ যাব নম হৈ যাব নম কাৰ ওচৰত নম কৰিব লাগে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত নম কৰিব লাগে সেইটোৱে প্ৰভু ভগৱন্তৰ অৰ্জুনক কৈছে হে অৰ্জুন সৰ্বধৰ্মাণি পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং ত্বং সৰ্বপাপি অহংকাৰ কৰি আছে চব বাদ দি কি কৰা এক শৰণ হোৱা এক শৰণ হলে তুমি মুখ পাবা আৰু প্ৰভুসকল শৰণ সেইকাৰণে তেতিয়াৰ পৰাই আহিছে আৰু তেতিয়াৰ পৰাই আহি এনেদৰে আজিৰ এই শৰণ ব্যৱস্থা প্ৰচলিত হৈ আছে গতিকে কৈছে উপজিল প্ৰেম প্ৰেম লোকপল ইহৰি যিসকল তাতে বিপ্ৰ পত্নীসকল আছিলে এই বিপ্ৰ পত্নীসকলে প্ৰভু ভগৱন্তক দেখাৰ লগে লগে চকু পানী এনেই নিজৰি আহিছে আৰু কৈছে পুলকিত তনুৱাতি ধৈৰ্য কৃষ্ণময় পুলকিত মানে একদম কান্দন ওলাব আৰু কান্দন ওলা হৈ আছে পুলকিত হৈ আছে কেৱল মানে কপি আছে কান্দন ওলাব এৰাই সমস্যে সংসাৰৰ তাপস্যয় সংসাৰৰ তাপবিলাক তেওঁলোকে এৰালে এটা সংসাৰৰ তাপ কি প্ৰভু সংসাৰৰ তাপ বুলি ক'লে আদি ভৌতিক তাপ আদি দৈহিক তাপ আৰু আধ্যাত্মিক নামৰ তিনিগুলা যি আমাক কৰি আছে আদি ভৌতিক তাপ এই যে আমি অকণমান মাজে মাজে কাঢ়ি থাকো জ্বৰ হয় খৰ হয় মূৰ বিষ হয় এই সমস্তবিলাক হ'ল আদি ভৌতিক তাপ ভৌতিক শৰীৰটোত উৎপন্ন হয় এইবিলাক তাপৰ পৰাও ৰেহাই পাব পাৰে যথেষ্ট পৰিমাণে ৰেহাই পাব পাৰে যদি কোনোবাই প্ৰভু ভগৱন্তক মোৰ বুলি ল'ব পাৰে আদি দৈহিক তাপ দৈৱক্ৰমে যি তাপ হয় বোলে গৈ আছিল কৰবাত গৈ থাকোঁতে হঠাতে ওজন খাই পৰি গ'ল ভৰি এখন ভাগি গ'ল হাত এখন ভাগি গ'ল বিচাই ৰাখিলে সাপে কুটিলে দৈৱক্ৰমে হৈ গ'ল আদি দৈহিক তাপ আধ্যাত্মিক তাপ দুই প্ৰকাৰে হয় শাৰীৰিক আৰু মানসিক শাৰীৰিকভাৱে বোলে ধুমুহা হ'ল এতিয়া যোৱাকালি অকণমান বোলে বতাহ মাৰিছিলে আমি কৰি ক'বই নোৱাৰিলো আৰু এই হ'ল মানে আধ্যাত্মিক তাপৰে একো এটা তাপ বোলে হঠাতে একদম বানপানী থাকিব ঠাই নাই গৰা খহনীয়া আৰু মানসিকভাৱে পোৱা তাপ হ'ল বোলে ভাতৰ টিকা খাব পাৰি মাকৰ টিকা খাব নোৱাৰে এই যে মাকৰ টিকাবিলাক যে আমি খাওঁ অফিচৰ বছৰ পৰাই হওক বজাৰত আহিছো কোনোবা এজন ব্যক্তিয়ে বৰ বেয়াকৈ কৈ দিলে আঘাতজনককৈ কৈ দিলে এই যিবিলাক নেকি বোৱাৰী বোলে ভাতকেইটা ঠেকেচা মাৰি দিছে এইবিলাক নেকি মাকৰ টিকা খাই থাকো এই হ'ল মানুহৰ আধ্যাত্মিক তাপৰ এটা মানসিক তাপ এই তিনি তাপৰ পৰাও পৰিত্ৰাণ কৰিব পাৰে কোনে প্ৰভু ভগৱন্ত সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্ৰ্যাদি হেতবে তাপত্ৰয়োৰ বিনাশায় শ্ৰীকৃষ্ণায় বয়ং নমঃ তিনিটা তাপৰ পৰাও বিনাশ কৰিব পাৰে তিনি তাপৰ পৰাও বিনাশ কৰিব পাৰে দুখূৰ্ণ সমানৰ কাৰে বুলি কৈছে গৰুৰ বস্তু যেনেকুৱা ঠিক তেনেকুৱাকে ভৱ সংসাৰখন কৰিব পাৰে এজন ভগৱতৰ দ্বাৰা সেইকাৰণে কৈছে তিনিটা তাপ বিনাশ কৰিব পৰা একমাত্ৰ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ আৰু দ্বিতীয় এটা কৈছে এৰাই সমস্ত সংসাৰৰ তাপস্যয়
আজি এই গোপীসকলৰো সমস্ত সংসাৰৰ কামবিলাক তেওঁলোকৰ এৰাই গৈছে। কাম দেখাৰ লগে লগে ভগৱন্ত পূৰ্বক দেখাৰ লগে লগে সমস্ত কাম এৰাই গৈছে। হৃদয়ময় ভটমাধৱ বকধৰি মনে আনন্দ ভূত জিলনাৰী গলে নেবেত আশীবাহী ৰত নাহি জ্ঞান আছে বিহু গৃহপৰি হৃদয় মধ্যত মানৱ ধৰি মানে আনন্দ বিন্দুত নিমজ্জিত নাৰী মানে কেতিয়া আনন্দ লাভ কৰিছিল? হৃদয়ত যেতিয়া ধাৰণ কৰিলে। হৃদয়ত যেতিয়া ধাৰণ কৰিব পাৰিব আপুনি, তেতিয়া এই বস্তুটো বুজি পাব। একাদশ স্কন্ধৰ নিমিনৱ কীৰ্তনকাৰত কৈছে যে যিটো ভকতক মায়া এৰিয়াকে প্ৰমাণ পাৱে মনত, যি ভকতক এবাৰ মায়া এৰি আহিলে তেওঁ মনতেই প্ৰমাণ পাব, তেওঁ কাৰোবাক দেখুৱাব নালাগে। তেওঁ য'তেই নাথাকক কিয় জল জল পট পট কৰি ভাহি দিব আৰু প্ৰতিটো সময়ত তেওঁ ভগৱতমুখী হৈ চলিব আৰু আমিও তেওঁক ভগৱতমুখী বুলি জানিব। আনক দেখাই কৰিব নালাগে। গলত গামোচাখন লৈ ভকত বুলি কৈ থাকিলে নহয়। আমি যদি ভকত হৈ আজিলৈ আমি যদি কিছুমান বস্তু বাদ দিব পৰা নাই, যদি মনত একো প্ৰমাণেই পোৱা নাই, হৃদয়ত যদি ৰূপেই ধৰিব পৰা নাই, দেখাজনকে যদি কৃষ্ণ বুলি দিবলৈ সময় পোৱা নাই, নেদেখাজনক ভক্তি কৰা তোমাৰ অধিকাৰ নাই। তুমি দেখা ভকতজনকে কৃষ্ণ বুলি কোৱা। আমাৰ হাজৰিকা বাৰ্তনাই কৈ গৈছে, প্ৰথমতে তেওঁ বাৰ কৈছে আৰু আমিও এই পাঠৰ মাধ্যমেৰে তাকেই কৈছো যে দেখাজনকে কৃষ্ণ বুলি কোৱা, দেখা ভকতজনকে ৰাম বুলি কোৱা। দেখাজনকে যদি তুমি কৃষ্ণ বুলি নোকোৱা, আহিছে আৰু য'তে বহে ত'তে বহি থাকক। আমাৰ এতিয়া য'তে বহে ত'তে বহি থাকক। যদি দেখাজনকে যদি কৃষ্ণ নোলায়, দেখাজনৰ ভিতৰতে যদি ৰামক দেখা নাই, নেদেখাজন কেনেকুৱা হ'ব? মহাপুৰুষে কি কৈছে? যত জীৱ জন্ম প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। মানুহৰটো ভালেই, চবৰ তাত বিৰাজমান হৈ আছে। আমি যদি আজিলৈ ভকত হৈ আমি যদি জীৱ হত্যা বাদ দিব পৰা নাই, ভকত হৈ যদি আমি মাছে মাংসই খাই থাকো, জপচি থাকো, তেতিয়াহ'লে কি বুলি কৈছে? এই জগতত হ মানে ভোজ খোৱা, হ মানে পত্নী আছে বিচাৰি ফুৰা, হ মানে কালি ফুৰা বান্ধাই দিয়াৰ ওপৰত একোৱেই নহয়। স্পষ্ট ভোজ দিলেহে কাম নহয় আৰু নহলে নাযায়। কৃষ্ণক ভকতি নকৰে। হ মানে পত্নী আছে বিচাৰি ফুৰা, কাৰ ঘৰত কি দিব? আমাৰ হাজৰিকা বাৰ্তনাই কৈ গৈছে কাতি মাহৰ কথা। কাতি মাহত কাৰ ঘৰত কিহেৰে চাহ দিব এইবিলাক বিচাৰি ফুৰা মানুহ এটাত আছে। এনেকুৱা যদি হয় নহব। হওঁতে ভগৱতোচন হব সংসাৰখনৰ পৰা কেনেকে মোচন হব পাৰো। পুনৰুক্তি জননম পুনৰুক্তি মৰণম পুনৰুক্তি জননী যথৰে শয়নম, পুনৰবাৰ জননীৰ যথৰাগ্নিত প্ৰৱেশ কৰাৰ পৰা কেনেকে বিৰত হব পাৰো, তাক মই চিন্তা কৰিব লাগে। কিন্তু আমি যদি তেনেকুৱাকে চিন্তা নকৰো তেতিয়াহ'লে নহব। হওঁতে কৃষ্ণ ভগৱতী, কেৱল কৃষ্ণক ভগৱতী কৰিব লাগিব। হওঁতে তৰণৰ উপায় শৰণ, তৰণৰ উপায় হ'ল শৰণ, কালি তোলা বান্ধা নহব। ইয়াত আমি কোনে কি দিছে, ইয়াত প্ৰসাদ, এইবিলাক প্ৰসাদ বাহ্যিকতাহে ক'ব পাৰো। ইয়াত যি প্ৰসাদ ব্যৱস্থা কৰি আছে হ'ল বাহ্যিকতা। আচল প্ৰসাদ হ'ল হৰিনামৰ প্ৰসাদ। যি হৰিনাম ইমান সুন্দৰকৈ আমাৰ হাজৰিকা বাৰ্তনাই দি থৈ গ'ল।
ইমান সুন্দৰকৈ তেওঁ কৈ থৈ গৈছে এই হ'ল হৰিনামৰ বাণী গতিকে এই হৰিনামৰ কথাবিলাক যদি আমি ল'ব পাৰো এই হ'ল আমাৰ জীৱনৰ মানে প্ৰভাৱ এই প্ৰভাৱ যদি কোনোবাই ল'ব পাৰে ইহৰ জন্মৰ আৰু পৰজন্মৰ কাৰণে তেওঁ চিন্তা কৰিব লগা নহ'ব কিন্তু আমাৰ দুৰ্ভাগ্যৰ কাৰণ কি জানে আমি য'ত চিন্তা কৰিব নালাগে ত'ত বেছিকৈ চিন্তা কৰোঁ য'ত চিন্তা কৰিব লাগে তাত চিন্তা নকৰোঁ যাৰ কথা মানিব লাগে আখৰে আখৰে তেওঁৰ কথা নামানো যাক নামানিলেও হয় তেওঁলোকৰ কথা মানো কি হ'ব গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ দুখবিলাক তাতে থাকে কিন্তু এতিয়া কৈছে মিত্ৰপত্নীসকলৰ হৃদয় মধ্যত মানৱক ধৰি মানে আনন্দ বিন্দুত নিমজিত নাৰীগণে আনন্দ বিন্দুত নাৰীগণ নিমজি আছে আনন্দ বিন্দু আৰু এই আনন্দ বিন্দু মানে সাগৰ আনন্দৰ সাগৰ এতিয়া প্ৰভুসকল আনন্দ বুলি কওঁতে মানুহে দুটা বস্তু একে বুলি ভাবে সুখ আৰু আনন্দ একেই বস্তু বুলি ভাবে সুখ আৰু আনন্দ এই দুটা বেলেগ বেলেগ বস্তু প্ৰভুসকল ইয়াতে যেনেকৈ আনন্দ বিন্দু বুলি দিলে আনন্দৰ সাগৰ বুলি দিলে কিন্তু সুখ আৰু আনন্দ এই দুটা বেলেগ বেলেগ বস্তু সুখটো কেনেকুৱা বোলে মই অকণমান ভাজা পৰা ধুনীয়াকৈ খালো মছলা মছলিৰে ভাত খালো এইটো সুখ খন্তেকীয়া সুখটো কিন্তু আনন্দ খন্তেকীয়া নহয় বোলে গাড়ী এখন ললো দামী গাড়ী এখন ললো এইটো হ'ল সুখ কিন্তু আনন্দ কি আনন্দটো হ'ল আনন্দৰ পৰা পৰমানন্দ গতিলৈ ভগৱান হ'ব পাৰে কৃষ্ণ ভক্তি কৃষ্ণ কথা শুনাৰ বাহিৰে আৰু কেতিয়াও আনন্দ পাব নোৱাৰে মানুহে আৰু সুখটো কিন্তু সকলোতে পাব পাৰে কিন্তু সুখ হ'ল খন্তেকীয়া বোলে গাড়ীখন ল'লো ক'ৰবাত লাগি গ'ল চাল চিকুটি গ'ল গতিকে এই হ'ল সুখটো হ'ল খন্তেকীয়া বোলে ধুনীয়াকৈ মছলাৰে ভাত এসাঁজ খালো কিন্তু অলপ পিছতে পেটটো মাত দি দিলে লগে লগে কি হৈ গ'ল সুখটো ইমানতে সমাপ্ত হৈ গ'ল কিন্তু আনন্দ কি প্ৰভু ভগৱন্তৰ গুণ যদি শ্ৰৱণ কৰা যায় এই আনন্দৰ পৰা জীৱ পৰমানন্দ গতিলৈ যাব পাৰে প্ৰভুসকল আৰু অকণমান আছে আমনি পাব পাৰে আমনি পাব পাৰে কাৰণ সময়ো যদি কৈছে মই বিশেষ ক'ব নকওঁ মোক এটা চিনেল ক'ব পাৰে আহমাৰ দেখি প্ৰেম ভাব ভগৱন্ত হবা কুহ বুলি হেন হাকি বুলি লম্ব এৰম কুশলে আখিলা তুমি হব ভাই গতি বুলিও কমিবা আমি হাবিব সম্প্ৰতি এরা ভগবন্ত কৃষ্ণই গোপী যিসকলে কি তাতে আহিছে বিপ্ৰ পত্নীসকল এই বিপ্ৰ পত্নীসকলৰ এই মনৰ ভাৱ দেখা পায় ভক্তি দেখা পায় ভগৱন্ত গুৰুকে কি কৰিছে হাঁহি পেলাই ঘূৰিছে কুশলে আখিলা তুমি হব ভাগ্যৱতী হে ভাগ্যৱতীসকল তোমালোকে কি ভালে ভালে আহি পালা এই বুলি কৈছে বুলিব কিবা আমি হাবিব সম্প্ৰতি কোৱাচোন আমি কেনেদৰে কি সাধনা কৰিব পাৰো কি সহায় কৰিব পাৰো ও বান্ধৱৰ বান্ধাপন কলিনাৰী গনে দেখিবাকৈ আকিলাই মাকলে মনে মোৰতে প্ৰিয় তুমি হব কৰ বান্ধৱৰ বাধাপন নগৰী নাৰীজনে বান্ধৱৰ বাধাপন নগৰী নাৰীসকল আহিছে কিমান ভাগ্যৱতী আইসকল দেখিবাকৈ আহিলা আমাক মানে তোমালোকে যে আমাক দেখিবৰ কাৰণে আহিলা ইমান যে বাধাকো নেওচি তোমালোকে আমাক দেখিবৰ কাৰণে আহিলা ভগৱন্ত গুৰুৱে কৈছে চব জানিও কৈছে জানিও নজনাৰ দৰে কৈছে এটা এনেদৰে যদি আমাক কৈ দিলে হয় আজি কলিযুগত এতিয়া বৰ্তমান লগে লগে সন্দেহ হৈ পৰে ভগৱানটো হয়নে নহয় যদি ভগৱান হয় তেওঁ নাজানে আমি ভালে আহিলে বেয়াই আহিলো এইটো এটা প্ৰশ্ন আহিব পাৰে কাৰোবাৰ মানে বুঢ়া মানি ক'ব লাগে কথাবিলাক এইটো কাৰোবাৰ হয়তো ভগৱানৰ ওপৰত প্ৰশ্ন আহিব পাৰে বোলে এওঁ নাজানে
যে বিপ্লৱীসকল ভালে আহিছিল নে বেয়া আহিছিল এবাৰ ৰাম আৰু লক্ষ্মণ যেতিয়া এই নাগপাশত বন্দী হল নাগপাশত বন্দী হওঁতে কি কৰিছিলে তেওঁলোকে এটা মানে উপায় বিচাৰিছে বান্দৰ সেনা এটা কাম আনিব কেনেকে নাগপাশৰ পৰা মুকলি কৰিব তেওঁলোকে গম পালে যে পক্ষীৰাজ বৰুৱে এইটো পাৰিব এইটো সম্ভৱ হয় তেওঁলোকৰ পক্ষীৰাজ বৰুৱে কি কৰিলে আনিলে আনি নাগপাশৰ পৰা মুক্ত কৰিলে প্ৰভুসকল যেনেদৰে কাৰোবাৰ এইটো কথা সন্দেহ হ'ব পাৰে এই কাহিনীতে কৈ আছো পক্ষীৰাজ বৰুৱাৰো সন্দেহ হৈ গ'ল বোলে মই ইমান দিনৰ পৰা প্ৰভু ভগৱন্তৰ মুখে শুনি আছো ভগৱান বিষ্ণুই কৈছে তেওঁ গৰুড়ক ভগৱান বিষ্ণু নিজ মুখে কৈছে বোলে হেৰি এই যি ৰাম আৰু লক্ষ্মণ মোৰে অৱতাৰ হয় ময়েই হয় এইটো যদি তেওঁৱে হয় তেওঁক মই এই হাতৰ পৰা মই মুক্ত কৰিলো এইটো কেনেকুৱা কথা এই বুলি গৰুড়ৰ মনত কি হৈ গ'ল মানে এটা ভাৱ এটা আহিল এইজন যদি প্ৰভু হয় যদি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পতি হয় তেতিয়াহ'লে তেওঁক আকৌ মই মুক্ত কৰিব লগা আহিব লগা হ'ল কিয় এইবুলি তেওঁৰ চিন্তা হ'ল আৰু লগে লগে তেওঁ ভগৱানক সুধিব বাদ দি তেওঁ নাৰদক সুধিলে ভগৱানক এতিয়া সোধে কেনেকৈ নাৰদ সুধিলে নাৰদে ক'লে বোলে যি সুধিলা মোকেই সুধিলা আৰু বেলেগক নুশুনিবা ভগৱানৰ ওপৰত যদি তুমি সন্দেহ কৰিছা যি সন্দেহ কৰিলা এই মোৰ আগতে ক'লা আৰু বেলেগক নকৰিবা মোৰ আগতে মানে বহু ধৰণৰ এইবিলাক লঘুলাঞ্চনা কৰিছে এবাৰ নাৰদক ভগৱানে বান্দৰৰ মুখ কৰি ৰাখি দিছিলে নাৰদে সেইটো পাহৰ নাই বোলে এবাৰ মই বান্দৰ হৈ থাকিব লগা হৈছিলে ভগৱানৰ লগত সন্দেহ আনোতে গতিকে সেইকাৰণে তুমি সন্দেহ নকৰিবা তুমি চোৱা দেৱাদেৱ মহাদেৱ শিৱৰ ওচৰত চোৱা পৰম বৈষ্ণৱ মহাদেৱ শিৱই তেওঁক ক'লে বোলে মই নকৰো এই মই নকওঁ তোমাক কিন্তু এইটো ক'ব আটাইতকৈ দীৰ্ঘ যদি কাক ভুচুন্দি এই কাক ভুচুন্দিয়ে কি ক'ব কাউৰীৰ ভৰি ধাৰণ কৰি আছে তেওঁ আজিও জীৱিত হৈ আছে প্ৰভু যেনেদৰে উদ্ধৱ সত্য বিদুৰ এইবিলাক মানে অমৰ হৈ থাকে হনুমান অমৰ হৈ থাকে ঠিক তেনেকৈ কাক ভুচুন্দি মহাৰাজ আজিও জীৱিত হৈ আছে তেওঁৰ ইচ্ছা মৃত্যু তেওঁৰ ইচ্ছা আহিলেহে তেওঁ মৰিব আৰু এইটো গুৰুৰ কৃপাত প্ৰাপ্ত হৈছিলে এইটো তেওঁ এনেকুৱা বহু দীঘল কাহিনী আছে কাক ভুচুন্দি মহাৰাজে ক'লে তেওঁক যে তুমি যি মনত সন্দেহ আনিলা আৰু নানিবা কিয় নানিবা জানা এবাৰ তেওঁ কাউৰী ৰূপ ধাৰণ কৰি থাকোঁতে তেওঁ ৰূপ সলাব পৰা আছিলে যেতিয়া কাউৰী ৰূপ হৈ থাকিলে কাউৰী ৰূপ হৈ থাকোঁতে কি কৰিলে প্ৰভু ৰামে মানে ৰুটি এখন খাই আছে তাতে বাল্য দিনতো মানে তেওঁ 11 বাৰ ৰামায়ণ দেখিছে 11 বাৰ ৰামায়ণ দেখিছে কাক ভুচুন্দি আৰু 17 বাৰ মহাভাৰত দেখিছে এই 11 বাৰ ৰামায়ণ দেখোঁতে তেওঁ এবাৰ ৰামায়ণ দেখোঁতে কি কৰিছে ৰামৰ বাল্যলীলা চাব গৈ বোলে এজনো প্ৰভু হয়নে নহয় ৰুটি টুকুৰা লৈ কান্দি থাকে বোলে মই এবাৰ চেক কৰোঁ বোলে এওঁনো ভগৱান হয়নে নহয় বোলে প্ৰভু ৰামে খাই থকা ৰুটি টুকুৰাকে লৈ কি বোলে কাক ভুচুন্দিয়ে কাউৰী ৰূপ লৈ একদম ওপৰলৈ ৰুটি কৰিলে আৰু প্ৰভু ৰামে বহা ঠাইৰ পৰা এনেকুৱাকৈ হাতখন মেলি দিছে যে কাক ভুচুন্দি মহাৰাজ তেওঁ মানে স্বৰ্গ মধ্য পাতালত লুকাই তৰণি পোৱা নাই যে এনেকুৱা দীঘলে হাতখনে খেদি গৈছে সেইকাৰণে কৈছে কাক ভুচুন্দিয়ে কৈছে বোলে হে গৰুড় তুমি যি আৰু এই ভগৱন্তৰ ওপৰত যি নেকি মনত প্ৰশ্ন আহিছে আৰু নানিবা মই এইখিনিতে বাদ দিছো মই তেতিয়াৰ পৰা প্ৰশ্ন বাদ দিছো প্ৰভুসকল কাক ভুচুন্দিৰ বহুত কথা আছে খুব সুন্দৰ আখ্যান কিন্তু আজি কম সময়ত এইটো পোৱা নাযায় গতিকে যি কি নহওক এইটোৱে জানিব যে কাক ভুচুন্দি মহাৰাজ সমস্ত বেদ শাস্ত্ৰৰ জ্ঞাতা তেওঁ আজিও অমৰ হৈ আছে আজিও আছে তেওঁ গতিকে প্ৰভুসকল এতিয়া ইয়াতে ক'লে যে তেওঁলোকৰ এই ভক্তিভাৱ দেখা পাই ভগৱন্ত পুৰুষে এতিয়া সুধিছে যে হে নাৰীসকল তোমালোকে কুশলে আহিলানে মোৰ অৰ্থে এৰি নহওক প্ৰিয়পতি সুত তুমি হ'ব ভকতৰ হেৰ যুগুত গতিকে তোমাৰ দৰে ভকতসকলে যে মোৰ কাৰণে যে কিমান কি যুগুত কৰিছা কি কৰিছা যে তোমালোকেহে পাৰাই যিকোনো মানুহে নোৱাৰে মানুহ যদি সৰল ল'ব দিয়া যায় বোলে আমাৰ ভাগ্য সৰল ল'লে মই নলওঁ নোৱাৰে স্বামী ত্যাগ কৰিব নোৱাৰে বোলে আমাৰ স্বামীয়ে সৰল ল'লে মই নলওঁ
এইটো হল কথা কিন্তু এই যে এটা ভগৱান পুৰুষে নিজে কৈছে যে তোমালোকেহে পাৰা এই যিকোনো মানুহে এই কাৰ্য কৰিব নোৱাৰে প্ৰভুবল ভগৱন্তক কোৱাৰ কাৰণে যদি শুক্ৰাচাৰ্যৰ নিচিনা যদি গুৰু হয় তেনেকুৱা গুৰু ত্যাগ কৰিলে কোনো ধৰণৰ মানে দায়িত্ব নহয় যদি শুক্ৰাচাৰ্যৰ নিচিনা গুৰু হয় যি গুৰুৱে নিজকে ভগৱান বুলি দাবী কৰে কৃষ্ণক দেখুৱাই দিয়ে ৰামক দেখুৱাই দিয়ে মহাপুৰুষক যি গুৰুৱে দেখুৱাই দিয়ে বোলে মই গুৰু হয় মোৰে ফটোখন তোমালোকে মাৰি থোৱা এইবোৰ যদি কোনোবাই ভাষ্য দিয়ে সেনেকুৱা গুৰু ত্যাগ কৰা কোনো ধৰণৰ পাপ নহয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু হয় কিন্তু গুৰুৱে কিন্তু যদি নিজকে যদি দাবী কৰে মই ভগৱান বুলি তেতিয়াহ'লে গুৰু আছে স্পষ্ট শুক্ৰাচাৰ্যৰ নিচিনা গুৰুৱে কাৰণে বলিয়ে ত্যাগ কৰিলে যাৰ কাৰণে বলি আজিও আছে তাৰপিছতে এতিয়া বিপ্ৰপন্থীসকলৰ কথা কৈছে বিপ্ৰসকলে তেওঁলোকৰ স্বামীসকল যদিও তেওঁলোকে বাধা কৰিছে আহিবৰ কাৰণে তথাপি তেওঁলোকে স্বামীৰ আজ্ঞা নামানে এনেকুৱা স্বামীৰ আজ্ঞা নামানিলেও কোনো ধৰণৰ পাপ নহয় যদি কোনোবা স্বামীয়ে যদি কৃষ্ণ ভক্তি কৰাত কোনোবাই বাধা দিয়ে ৰামৰ নিচিনা যদি কোনোবা ভাতৃ হয় এনেকুৱা ভাতৃ থকা শুনাতকৈ শুনাই ভাল যদি কোনোবা ৰামৰ নিচিনা ককায়েকে যদি ভক্তি কৰাত বাধা দিয়ে কিন্তু বিৰিখনে আজি ৰামক পাই আজিও বিৰিখন কি অমৰ হৈ থাকিব পাৰিছে ৰামক পাই গতিকে সেইকাৰণে ব্ৰজাংগৰা গোপীসকলে কি কৰিছে তেওঁলোকে স্বামীসকলক ত্যাগ কৰি আহিছিলে পতি পুত্ৰ ভাৰ্যা গাঁৱে কি কব সমাজে কি কব প্ৰভু কল আমি প্ৰভু ভগৱন্তক পাবৰ কাৰণে শৰণ ল'বৰ কাৰণে কাকো সুধিব দৰকাৰ নিজৰ আত্মাই যদি কয় শৰণ ল'ব লাগে যি পন্থাতে নহওক আমাৰ এনেকুৱা নহয় মহাপুৰুষে এনেকুৱাকৈ লিখি থৈ যোৱা নাই বোলে আমাৰ বেহাৰখনৰ তলত আহিলে আপোনাৰ ভক্তি হ'ব মহাপুৰুষৰ তেনেকুৱা ধৰ্মৰ যি পন্থা আছে এনেকুৱা যি পন্থা আপোনাৰ মনে কয় আপোনাৰ আত্মাই কয় যি পন্থাই শংকৰ মাধৱক দেখুৱাই দিছে যি পন্থাত কৃষ্ণক দেখুৱাই দিছে ৰাম বুলি কৈছে এনেকুৱা এটা পন্থাত আপুনি যাব মহাজনৰ যেন বতৰৰ পন্থা মহাজনসকলে যি পন্থত গতি কৰে সেই পন্থত যোৱাই হ'ল ধৰ্ম মহাপুৰুষৰ ধৰ্মত আমাৰ বিভিন্ন পন্থা আছে কোনো মতৰ লগত কোনো বিভেদ থাকিব নালাগে আৰু আমাৰ হৃদয়ৰ পৰা এক ইঞ্চিও আমাৰ বিভেদ নাই কিয় নাই সকলোৰে ভিতৰতে আত্মা ৰাম নিজৰ সুবিধাত বা ওচৰত যিবিলাক নেকি আমাৰ স্থানীয় ভকতসকল আছে তেওঁলোকৰ লগত মিলাপ প্ৰীতি কৰি থকাৰ কাৰণত আমাৰ পন্থাবিলাক হয়তো বেলেগ বেলেগ হ'ব পাৰে কিন্তু আমাৰ উদ্দেশ্য একে গুৰু এখন একে কৃষ্ণ বুলি কওঁ একে ৰাম বুলি কওঁ একে শংকৰ মাধৱ কিন্তু কোনোবাই যদি কয় বোলে আমাৰটোৱে ভাল বাকীবিলাক বেয়া তেতিয়াহ'লে এইটো এটা ভুল লাগিব বোলে মোৰটোৱে ভাল বাকী চব বেয়া এইটো হ'ব নোৱাৰে এইটো মহাপুৰুষে ক'ব দিয়া নাই পৰৰ ধৰ্ম বিন কিবা কৰাচি কৰিবা ভূতক দায় সম্পূৰ্ণ চিত হৈবা শান্ত বুদ্ধ চিত্ত সৰ্ব ধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা নহ'ব ভাগৱতৰ ধৰ্ম তাকেই বুলি কৈছে যিয়ে নেকি সকলো ধৰ্মকে সন্মান কৰিব জানে গতিকে সেইকাৰণে প্ৰভুসকল আমিও ঠিক তেনেকুৱাকে সকলোৰে ভিতৰত যাতে আত্মা ৰাম দেখি আমি যাতে চলিব পাৰো আৰু তেনেকুৱাকে যাতে শৰণ ল'ব পাৰো শৰণ ল'ব লাগিব শৰণ নল'লে ভক্তি এৱা ভক্তৰ জল বুলি কৈছে মানুহে মদ খাবৰ দিনা কাকো নুসুধে প্ৰথম মদ খাবৰ দিনা কাকো সোধাৰ দৰকাৰ নাই যিটো বেয়া বস্তু এই বেয়া বস্তুটো খোৱাৰ দিনা কাকো নুসুধে কিন্তু শৰণ লওঁতে আমি বদ্দেকা সুধিব লাগিব সদ্দেকা সুধিব লাগিব দৰঙীয়া ভাষাত মাজুদাকা সুধিব লাগিব নহয় জানো আমাৰ গাঁৱৰ মানুহ সুধিব লাগিব শৰণ লোৱাৰ সময়ত শৰণটোৰ জীৱনৰ প্ৰাপ্তি যদি শৰণ নলওঁ ভকতি সিদ্ধ নহয় গতিকে সেইকাৰণে এই শৰণ লোৱাত এই যে বাধাবিলাক আহে এই হ'ল সংস্কাৰৰ কাৰণে গতিকে সেইকাৰণে প্ৰভু ভগৱন্তক সদায় প্ৰাৰ্থনা কৰিব যাতে আমি প্ৰভু ভগৱন্তৰ যিজন শৰণ মানে আশা মহাজ্ঞানী পৰম চতুৰ যিটো আপোনাৰ জানে যিটো নিজ প্ৰয়োজন Era mi estamos